হাই, কি খবৰ আপোনালোকৰ? আজি সাজি কাচি ক'ত যাবলৈ লৈছোঁ জানেনে? তাৰ বাবে কিন্তু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব লাগিব আৰু মোক আপোনালোকৰ মৰমৰ খুবেই প্ৰয়োজন হৈছে। মৰমো যাচিব লাগিব। নমস্কাৰ, মই অংকিতা। যিহেতু ভাদ মাহ বুলি আমাৰ নামঘৰত শনি আৰু দেওবাৰে ভাগৱত পাঠো ব্যাখ্যা কৰা হৈছিলে, সেইবাবে শনিবাৰ দিনটোতে আমাৰ ঘৰৰ পৰাও এমুঠি ভকতসকললৈ অন্ন আগবঢ়োৱা হৈছিলে আৰু এজন দুজনকৈ ভকতো আহিবলৈ ল'লে আৰু আমি সকলোকে সেৱা সৎকাৰো কৰি ল'লোঁ আৰু চাহৰ ব্যৱস্থাও আইসকলে ধৰিছিলে। এইফালে ভাগৱত পঢ়িবলৈ বুলি সেৱা আগবঢ়ালে আৰু এইফালে শুনকচোন আপোনালোকে নহয় এতিয়া আমাৰ এইটো পূজা আছে মুখাবতীয়াকৈ যে সাধুধৰ্ম কৰি কওঁতে আমি পোনপটীয়াকৈ আজি যিসকল আমি বুজিছোঁ আমি মই কথা কোৱা নাই। কিন্তু ভাগৱত পঢ়ি থাকিলে খুবেই ভাল লাগে, কাৰণ যেতিয়া দূৰত ক'ৰবাত ভাগৱত পঢ়া শুনো তেতিয়া কিবা মনটো ভাল লাগি যায়। আৰু এইফালে মই খানানো কিমান আগবাঢ়িছে তাকে চাবলৈ বুলি আহিলোঁ। এফালে খানাও বনাই থকা হৈছে ওচৰৰ ককাজনে, তেওঁক চাগে আপোনালোকে মোৰ আগৰ ভিডিঅ'ত দেখা পাইছেই হ'বলা। এইফালে বনাই আছে আৰু এয়া সকলোৱে শুনি আছে। এইফালে খাবৰো ব্যৱস্থা কৰা হৈ গ'ল। এইফালে খাবলৈ সকলোকে আগবঢ়োৱা হ'ল। আৰু এটা কথা কৈ থওঁ, ভিডিঅ' কিন্তু মই কৰা নাই, ভাইটিয়ে কৰিছে দেই। মোৰ মানে সময় নহ'ল তেনেকৈ কৰাত, সিয়ে সকলো ৰাখি থ'লে। এইফালে আজি ভিডিঅ'টো ইমানেই। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টোত মৰম দিব। ধন্যবাদ।